জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ পুনৰ খাৰুপেটিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা এইবাৰ দৰঙৰ নিজ খাৰুপেটিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালকৰ পলায়ন খাৰুপেটিয়া অভিমুখে গৈ থকা AS12E5640 নম্বৰৰ তীব্ৰবেগী গোবৰ ভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমতে খুন্দিয়াই মঙলদৈ অভিমুখে গৈ থকা এখন সুইফ্ট বাহনত ফলত কথমপি প্ৰাণ ৰক্ষা পৰে সুইফ্ট বাহনত থকা চালক জাবেদ আলীৰ লগতে আফজল হকৰ দুইজন ব্যক্তিৰ ঘৰ ৰাজা পুখুৰীত বুলি জানিব পৰা গৈছে পিছ মুহূৰ্তত এখন বাইক আৰোহীয়ে ট্ৰাকৰ তলত সোমাই পৰাৰ ফলত বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয় তৎক্ষণাত সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বাইক আৰোহীজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও বাইকখনৰ নম্বৰ হৈছে AS13S7453 আৰু সুইফ্ট বাহনখনৰ নম্বৰ হৈছে AS01FY6737 ট্ৰাকখনৰ নম্বৰ হৈছে AS12E5640 ইতিমধ্যে ঘটনাস্থলীত ধুৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ব্যুৰো ৰিপৰ্ট টি নিউজ অসম মোহাম্মদ জাবেদ আলী গাড়ী চলাই আছোঁ মানে মই ছাৰ্ভিচিং কৰি 5 মিনিটো হোৱা নাই আহি আছোঁ জাষ্ট এই গাড়ীখনৰ বোলে ব্ৰেক ফেইল হৈছে ই ক'লে ড্ৰাইভাৰজনে মানে মই মোৰ ছাইডতে আহি আছোঁ সি আহি কিনে মোৰ দৰ্জাত লাগে দিছে মই গাড়ীটো এই কলেজ ষ্টাৰ্টিঙৰ পৰা ছাৰ্ভিচিং কৰি আহিছোঁ খাৰুপেটিয়াৰ পৰা জাষ্ট ছাৰ্ভিচিং কৰি আহিছোঁ সি মঙলদৈ এইফালৰ পৰা আহিছোঁ হয় সি লগাই দিছে মোৰ চুইফ্ট ZXi প্লাছ এইটো গাড়ী নাজানো গোবৰৰ ট্ৰাক হয় 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 এইটো গম নাপাওঁ ব্ৰেক ফেল হৈছে নেকি কিন্তু লগাই দিয়াৰ পিছতে ড্ৰাইভাৰে মানে দৌৰি পলাই গৈছিল পিছে বেলেগে ধৰি আনিছে মই দুখ পাইছোঁ এইখিনিত মানে দুখ পাইছোঁ এইখিনি চাল গৈছে গাড়ীটো বহুত ক্ষতি হৈছে আপোনালোক চালাই নিজে আছিল সিও তাৰমানে আহি আছে গোবৰ গাড়ীটো স্পীড কৰি অভাৰটেক কৰিছে অভাৰটেক কৰাৰ পিছত তাৰ কণ্ট্ৰলটো তাৰমানে হোৱা নাই সি কাটিব পৰা নাই গাড়ীখন আমাৰ গাড়ীটো ৰাস্তাৰ একদম ছাইডত আছে সি আহিকে ধাপককৈ তাৰমানে আমাৰ মিডলত মাৰি দিছে আমি যদি মাৰিলোঁ হয় তেনেহ'লে আগত পৰিলোঁ হয় আগত কিবা এটা আছিলোঁ হয় সি তাৰমানে আমাৰ পিছে আৰু অটো এটা আছিল বাইক এটা আছিল সি একো চোৱা নাই ইমান স্পীডত আহিছে তাৰমানে সি কণ্ট্ৰল হাৰা হৈ গৈছে তাৰমানে মানুহৰ ক্ষতি হোৱা নাই আমি দুজন আছিলোঁ কিন্তু দুখ পাইছোঁ অলপ এতিয়া মেডিকেল কৰিব যাব লাগিব মোৰ নাম আফজল হক